অসমত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰথম পৰাজয় হ'ল ডিব্ৰুগড় লোকসভা সমষ্টিত। 10 গৰাকী বিধায়ক, ৰাজ্য চৰকাৰৰ 2 গৰাকী মন্ত্ৰী, 2 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, 42 লাখ কৰ্মকৰ্তা থকাৰ পিছতো বিজেপিয়ে কিয় ভয় খাইছে? 43 বছৰ বিজেপিৰ বোজা কম বোজা নেকি? অসমৰ ৰাইজক আভুৱা ভৰাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী ৰক্ষাৰ বাবে জাতীয় স্বাৰ্থক জলাঞ্জলি দিছে। তিনিচুকীয়া জিলাৰ ফিলবাৰী ভিতৰুৱা তৰাণীগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। কিছুদিনৰ আগতে কংগ্ৰেছ দলে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰিলে, বিজেপিয়ে ঘোষণা কৰিলে আৰু আমাৰো দলৰ তৰফৰ পৰা অসম জাতীয় পৰিষদৰ তৰফৰ পৰা প্ৰাৰ্থী ইতিমধ্যে ঘোষণা হ'ব, খুব সোনকালৰ ভিতৰতে ঘোষণা হ'ব। গতিকে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনৰ কাৰণে বিৰোধী ঐক্যমঞ্চই আমি সকলোৱে ইতিমধ্যে পৰিকল্পনা আৰম্ভ কৰিছোঁ, কাম কাজো আৰম্ভ কৰিছোঁ। কেনেধৰণে বিৰোধীৰ 62% ভোট একত্ৰিত কৰি ৰাখিব পাৰি। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত বিজেপিৰ যিটো ভয়াৱহ সাম্প্ৰদায়িক এজেণ্ডা, দেশৰ গণতন্ত্ৰ, দেশৰ সংবিধান আৰু দেশৰ মানুহৰ জীৱন জীৱিকাক সংকটলৈ ঠেলি দিয়া তেওঁলোকৰ যিটো জনবিৰোধী নীতি, তাৰ বিৰুদ্ধে জনতাক কেনেকৈ সুসংগবদ্ধ কৰিব পাৰি, সেই তাকে লৈ ইতিমধ্যে ব্লু প্ৰিণ্ট ৰচনা কৰা হৈছে। আৰু নিৰ্বাচন দিন ঘোষণা হোৱাৰ পাছতে বাকী কেম্পেইনিঙৰ সকলো ধৰণৰ ষ্ট্ৰেটেজি আমাৰ ফালৰ পৰা তৈয়াৰ কৰা হ'ব। চ' কাৰ বিৰুদ্ধে অসমৰ জনগণৰ মাজত এতিয়াও খং আছে। মানুহে স্পষ্টকৈ বুজি পাইছে যে যি সময়ত অসমৰ মানুহৰ নিজৰ মাটি ভেটি নাই, 8 লাখ পৰিয়াল এতিয়াও ভূমিহীন হৈ জীয়াই আছে। অসমৰ কৰ্দৈগুৰিৰ দৰে স্থান, অসমৰ এই ডিব্ৰুগড় লোকসভাৰ বিভিন্ন প্ৰান্তত এতিয়াও ভূমিহীন পৰিয়াল আপোনালোকে সকলোৱে দেখিছে, শিবিৰত থাকিব লগা হৈছে। তাৰমানে আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ, অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া মানুহৰ, আমাৰ বৈধ ভাৰতীয় নাগৰিকৰ তেওঁলোকৰ নিজা মাটি ভেটি নাই, কিন্তু বাংলাদেশীক আনি আমাৰে মাটি ভেটি দিব খুজিছে। এতিয়া আমাৰ 18 লাখ নিবনুৱা শিক্ষিত যুৱক যুৱতী আছে, সেইটো চৰকাৰী হিচাপ। বেচৰকাৰী হিচাপ মতে 25 লাখ। প্ৰতি বছৰে 1,37,000 শিক্ষিত নিবনুৱা অসমত সৃষ্টি হয়। তাৰপিছত আমাৰ নিবনুৱাসকলক চাকৰি বাকৰি দিব পৰা নাই। এতিয়া বাংলাদেশীক আনি নাগৰিকত্ব দি তেওঁলোকৰ ল'ৰা ছোৱালীক চাকৰি বাকৰি দিবলৈ ওলাইছে। 10টা ৰাইজক আভুৱা ভৰাব খুজিছে মুখ্যমন্ত্ৰী। আৰু এই নাগৰিকত্ব আইনখনটো সদায় যিটো কাট অফ ইয়াৰ সেইটো বঢ়াই বঢ়াই গৈ থাকে। কাইলৈ এখন বেলেগ চৰকাৰ আহিব, তেওঁলোক নাথাকিব, তেওঁলোকে আৰু বঢ়াব। গতিকে বিদেশীৰ বোজা অসমৰ ৰাইজে ল'ব নোৱাৰে, এইটো স্পষ্ট কথা। আৰু হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী ৰক্ষা কৰিবৰ কাৰণে জাতীয় স্বাৰ্থক জলাঞ্জলি দিছে, মানুহক আভুৱা ভাৰিছে, মিছা কথা কৈছে। ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখনো